কথামতে কাম কৰি দেখুৱালে ৰাজ্য প্ৰশাসনে গোলাঘাট প্ৰশাসনে উৰিয়াম ঘাটৰ এটা বিশেষ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো খালী হৈ গ'ল বেদখলকাৰীয়ে দবদপাই থকা উৰিয়াম ঘাট দৃশ্যাংশ চাওক আপুনি যিমান দূৰলৈকে চকু ফুৰাই সিমান দূৰলৈকে বাসগৃহসমূহ এনেদৰেই মাটিত মিহলি হৈ গৈছে দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাইছো এয়া শাৰী শাৰী বুলডোজাৰৰ কোপত এনেদৰে বেদখলকাৰীৰ ঘৰত উচ্ছেদ চলিল আৰু 11,000 ভূমিত থকা বেদখলকাৰীক খালী কৰি দিলে প্ৰশাসনে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো এয়া চাওক এয়া কোনো উত্তৰ প্ৰদেশ বিহাৰৰ দৃশ্য নহয় শাৰী শাৰী বুলডোজাৰৰ সহায়ত এনেদৰে ভাঙি পেলোৱা হ'ল সমগ্ৰ উৰিয়াম ঘাটৰ অবৈধ বেদখলকাৰীৰ ঘৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত উৰিয়াম ঘাটত বৃহৎ উচ্ছেদ অভিযান চলিল দৃশ্যাংশটো চাওক আমি দৃশ্যাংশ এটা দেখুৱাইছো যেনিয়ে চাই তেনিয়েই এক প্ৰকাৰ বিশেষ দৃশ্য আহিছে উৰিয়াম ঘাট কিদৰে খালী হৈ গ'ল প্ৰশাসনে কি কাম কৰিলে এই মুহূৰ্তত দেখুৱাইছো 11,000 ভূমিত প্ৰায় হাজাৰ হাজাৰ লোকে অসম তথা ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা আহি বেদখল কৰিছিল আৰু উৰিয়াম ঘাটৰ সেই উচ্ছেদ অভিযানৰ পিছত এনেদৰেই 3,000 লোক জড়িত আছিল আৰু 3,000 লোকে এনেদৰেই এটা সফল অভিযানৰ পিছত সকলো একত্ৰিত হোৱা পৰিলক্ষিত হৈছে উৰিয়াম ঘাটৰ এটা বিশেষ দৃশ্যাংশ দেখুৱাইছো বুলডোজাৰ সহায়ত সকলো ভাঙি পেলোৱা হৈছে আৰক্ষী নিৰাপত্তা আৰক্ষীৰ গিজগিজনি আৰু তাৰ মাজত উৰিয়াম ঘাটৰ পৰা অহা বিশেষ দৃশ্য তাত সেনাবাহিনী বা আৰক্ষী নিৰাপত্তা আৰক্ষীয়ে তাত চাউনি পাতিছিল শিবিৰ পাতি আছিল উচ্চপদস্থ আৰক্ষীৰ বিষয়া গোলাঘাটৰ প্ৰশাসন সকলো সাজু হৈ উঠিছিল আৰু ভাঙি দিয়া হৈছিল এয়া চাওক ইয়াত ওখ ওখ অট্টালিকা আছিল বাসগৃহ আছিল সকলো এই মুহূৰ্তত ভাঙি চুৰমাৰ কৰি দিয়া হৈছে মাটিত মিহলি কৰি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ কথামতে কাম কৰি দেখুৱাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিদৰে উৰিয়াম ঘাট চাফা কৰি দিয়া হ'ল কিদৰে উৰিয়াম ঘাটত সন্দেহজনক নাগৰিক বা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ ঘৰ ভাঙি দিয়া হ'ল সেই দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাইছো শাৰী শাৰী বুলডোজাৰ আৰু শাৰী শাৰী বুলডোজাৰৰ কোবত এনেদৰে বেদখলকাৰী ঘৰ চুৰমাৰ হৈ গৈছে যেনিয়ে আপুনি চাই তেনিয়ে দেখিব কেৱল ধ্বংসস্তূপ আৰু এই সফল অভিযানৰ পিছত কালিৰ দিনটোত কালি সন্ধ্যাৰ ভাগত কিদৰে সকলো একত্ৰিত হৈছিল আমি দৃশ্যাংশটো দেখুৱাইছো জিলা আৰক্ষী আয়ুক্তৰ পৰা আদি কৰি স্থানীয় বিধায়ক যিসকলে নিৰাপত্তাৰ দায়িত্বত আছিল বন বিভাগৰ লোক সকলো এনেদৰে একত্ৰিত হৈ এটা সফল অভিযানৰ পিছত একত্ৰিত হোৱা পৰিলক্ষিত হৈছে আৰু 11,000 বিঘা ভূমি 11,000 বিঘা ভূমি 1,000 2,000 নহয় 11,000 ভূমিত শাল গছ চেগুন গছৰ বাগান ধ্বংস কৰি তামোলৰ বাগান সাজিছিল সুপাৰীৰ সিন্ডিকেট সুপাৰীৰ মাফিয়াৰে এক প্ৰকাৰ গিজগিজাই আছিল তেওঁলোকে নিজ ইচ্ছামতে এনেদৰে বাসগৃহ খাইছিল